বৃহত্তৰ পলাশবাৰী সমষ্টি আমাৰ নতুন যি সমষ্টি যথেষ্ট ভাল লগা কথা যে আমাৰ নতুন সমষ্টিত ছয়গাঁও অঞ্চলটো সোমাই গৈছে, ৰাণী অঞ্চলো সোমাই গৈছে। বৃহত্তৰ এৰিয়া আমাৰ পলাশবাৰী সমষ্টি বৃহত্তৰ এৰিয়াৰ যিবিলাক আমাৰ কৃতি ছাত্ৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে ভাল ৰিজাল্ট কৰিছে, তেওঁলোকক আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, লগতে ইয়াতে বিশিষ্ট সাংবাদিক, লগতে আমাৰ কলেজৰ অধ্যক্ষসকলক সম্বৰ্ধনা প্ৰায় 2000 ষ্টুডেণ্ট ইয়াতে আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। আৰু মই এই অনুষ্ঠানটো প্ৰত্যেকৰে আয়োজন কৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে উপকৃত হয়, তেওঁলোকে যাতে জীৱনৰ বাটত আগবাঢ়ি যাব পাৰে, উৎসাহিত হয়। আৰু আজি দেখা গৈছে যে আমাৰ এই অনুষ্ঠানটো আমাৰ মুখ্য অতিথি আমাৰ ডিচি কামৰূপ আয়ুক্ত দেৱকুমাৰ বিষ্ণু ডাঙৰীয়া আছে, আমাৰ আসাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ সন্মানীয় ভাইচ চেঞ্চেলৰ মহোদয় ইয়াতে আছে, লগতে আমাৰ বিশিষ্ট সাংবাদিক নন্দন গোপিন বৰদলৈ ডাঙৰীয়া আছে, নন্দন গোপিন বৰদলৈ আমাৰ পৰাগমণি আদিত্য বৰদলৈ আহিছে বিশিষ্ট সাংবাদিক। ইয়াৰ উপৰিও আমাৰ কলেজবিলাকৰ আমাৰ বহুখিনি বিশিষ্ট ব্যক্তি আজি উপস্থিত থাকে। মই আশা কৰিছোঁ আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্টভাৱে উপকৃত হ'ব আৰু আগন্তুক দিনবিলাকত তেওঁলোকে আগবাঢ়ি যাব আৰু আমাৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ কাৰণে যাতে তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ বিগত সময়ছোৱাত পলাশবাৰী সমষ্টিত আমি অফিচিয়েলি এজন বিধায়ক হিচাপে কি কাম কৰিছে তাৰ এখন গ্ৰন্থ 4 বছৰৰ অফিচিয়েল কাৰ্যকাল তাৰ এখন গ্ৰন্থ এখন উন্মোচন হৈছে। মই বিশেষকৈ এই গ্ৰন্থখনৰ উন্মোচক লগতে এই গ্ৰন্থখন যোনে পাব্লিছ কৰিছে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গ্ৰন্থখন মই আজি পঢ়িম ভালকৈ, যিহেতু মোৰ হাতত আজিও পৰিছে, আপোনালোকৰ হাতত আজি পৰিছে, কিন্তু অফিচিয়েল তথ্যখিনি মই যোগান বাকী যিখিনি তাত আছে সেইখিনি যিখিনি প্ৰকাশক তেওঁলোকে এইখিনি তাত লিখিছে, লিপিবদ্ধ কৰিছে। মই তেওঁলোককো মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবিলাকত পলাশবাৰী সমষ্টিত যাতে 126টা সমষ্টিৰ ভিতৰত এখন জাকত জিলিকা সমষ্টি হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ৰাইজ মিলি সকলোৱে যাতে আমি আমাৰ দায়িত্ব পালন কৰোঁ আৰু যাতে আমি পলাশবাৰী সমষ্টিত বিভিন্ন বিগত সময়ছোৱাত আমি 4 বছৰ পলাশবাৰী সমষ্টিত বিশেষভাৱে IM যি আহিছে আমাৰ 126টা সমষ্টিত এটাই